আমাৰ মিচিং শিল্পী সমাজ ত্যাগৰ সন্মানীয় সভাপতি ললিত টাউট ডাঙৰীয়াৰ কাষলৈ আহিছোঁ। আজি আমি আহিলোঁ আমাৰ শিল্পী সমাজৰ এগৰাকী সহকাৰী সম্পাদক ৰাজলক্ষ্মী পেগুৰ আজি দেউতাকৰ আদ্য শ্ৰাদ্ধ, আৰু সেই আদ্য শ্ৰাদ্ধৰ কাৰণে আমি শিল্পী সমাজৰ হৈ কেইবাগৰাকী বিষয়ৰ বাবে আজি আমি একেলগে আহিছোঁ ইয়াত আমাৰ এটি সজাতি দল ত্যাগৰ পৰা। আৰু মই ললিত দাৰ পৰা জানিব বিচাৰিম আমাৰ ৰাজলক্ষ্মী পেগুৰ আচলতে গাঁওখনৰ নাম হৈছে ঘাঁহিজান, জাজিমুখ ঘাঁহিজান। যথেষ্ট আপোনাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এখন গাঁও, অনুপম গাঁও। আজি এই গাঁওখনলৈ আহি আপোনাৰ কেনেকুৱা লাগিলে? গাঁওখন আচলতে আমাৰ পুৰণি গাঁও বুলিয়ে ক'ব পাৰি। আমি ইয়াতে খেতি কৰোঁ, ইয়াতে আমাৰ মাটিও আছে। ইয়াত আমাৰ বিচিত্ৰ অভিজ্ঞতা হয়। এইবিলাক লমা দলং আপোনালোকে দেখিছে, এইখিনিত যাবলৈ মানে এনেই ভয় লগা, বহুত ভয় লগা। কিন্তু আমি সদায় চলি থাকোঁ কাৰণে আমাৰ কাৰণে বিশেষকৈ ভয়ানক নহয় এনেকুৱা ধৰণৰ অভিজ্ঞতা। আৰু ইয়াৰ পৰা পাৰ হ'লে আকৌ মিটঙতো আছে, মিটঙতো তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অভিজ্ঞতা পাব ৰাইজে যদি যায়। তাতো আমি খুব ভৌগোলিকভাৱে আচলতে বিচ্ছিন্ন হৈ আছোঁ, আৰু এইকাৰণে আমাৰ যাতায়াতটো অলপ অন্যৰ কাৰণে বেয়া, কিন্তু আমাৰ কাৰণে এটা আমাৰ যিহেতু চিনাকি, গতিকে আমি বৰ বিশেষ কিবা নকৰোঁ। গতিকে এনেকৈয়ে আমাৰ এই অঞ্চলটোৰ ৰাইজে চলা ফিৰা কৰে, আৰু খেতি বাতি ইয়াতে কৰে ৰাইজে আমাৰ তাৰ পৰা আহি। গতিকে এইখিনি, আৰু ইয়াত চাৰিওফালে খেতি আছে, সুন্দৰ নৈখন আছে, ইয়াত মাছ পায়। গতিকে এটা সুন্দৰ পৰিৱেশে আছে, প্ৰাকৃতিকভাৱে এটা সুন্দৰ পৰিৱেশ। ধন্যবাদ। প্ৰিয় বন্ধুসকল, এটা কথা ক'ব লাগিব, এখেতে জাজিমুখৰ ইতিহাস সমৃদ্ধ এখন গ্ৰন্থৰ কাম কৰি আছে। ইতিমধ্যে আপোনাৰ প্ৰকাশৰ পথত জাজিমুখৰ ইতিহাস সমৃদ্ধ সেই দলিলস্বৰূপ গ্ৰন্থখন, আৰু এখেতে জাজিমুখৰ ঐতিহ্যমণ্ডিত ৰজাবাৰী নামৰ উৎপত্তি কেনেকৈ হ'ল, হাতীশাল নামৰ উৎপত্তি কেনেকৈ হ'ল, জপংগাঁও নামৰ উৎপত্তি কেনেকৈ হ'ল, বা আপোনাৰ ফুকনবাৰী কেনেকৈ হ'ল, গোটেইবোৰ কথা এইখন গ্ৰন্থত হয়তো সন্নিৱিষ্ট হ'ব। কিন্তু আজি এটি ভাল খবৰ সকলোৰে কাৰণে। আজি ময়ো আচলতে সেই কথাটো জনা নাছিলোঁ, পোনপ্ৰথমবাৰৰ কাৰণে আজি জানিছোঁ, আৰু ময়ো অভিজ্ঞতা বুটলিবলৈ সক্ষম হৈছোঁ। ঘাঁহিজানলৈ যোৱাৰ পথত ইয়াত এখন ঐতিহ্যমণ্ডিত এখন ঠাই আছে, যাক আমি জোৱান ব্লক বুলি কওঁ। আৰু সেই জোৱান ব্লকৰ লগত 1945 চনৰ দ্বিতীয় বিশ্বযুদ্ধৰ কথা জড়িত আছে। মই আজি প্ৰথমবাৰৰ কাৰণে গম পাইছোঁ। আৰু সেই জোৱান ব্লকৰ বিষয়ে মই সবিশেষ এতিয়াও নাজানো। গতিকে মোৰ প্ৰিয় বন্ধুসকলৰ জ্ঞাতাৰ্থে আপুনি এই জোৱান ব্লকৰ বিষয়ে কিছু কথা অলপ কওকচোন। আচলতে এই অঞ্চলটোৱে জোৱান ব্লক, ইয়াৰ পৰা মথাউৰিলৈকে এই গোটেইখিনিকে জোৱান ব্লক বুলি কোৱা হয়। আগৰ দিনত এই আমাৰ যিসকল সৈনিক আছিল, এই সৈনিকবিলাক আচলতে তেওঁলোকে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিলে। গ্ৰহণ কৰাৰ পাছত ইয়াতে তেওঁলোকক মাটিৰ এটা সংস্থাপন দিয়া হৈছিল পৰিয়াল থাকিবৰ কাৰণে। এই জোৱানবিলাকক ইয়াতে মাটিৰ সংস্থাপন দিয়াৰ ব্যৱস্থা আছিলে কাৰণে এই এৰিয়াটোকে জোৱান ব্লক বুলি কোৱা হয়। আৰু এই গাঁওখন এতিয়া জোৱান ব্লক, একচুৱেলি জোৱান ব্লক। আপোনালোকে গোটেই ৰেকৰ্ডতো পাব জোৱান ব্লক বুলি। এই জোৱানবিলাকক অৰ্থাৎ সৈনিকবিলাকক ইয়াত আচলতে সংস্থাপন দিয়া, ৰিহেবিলেশ্যন কৰা, তাৰ কাৰণে জোৱান ব্লক বুলি কোৱা হয়। ইয়াতে বহুত জোৱান ব্লকৰ মাটি এতিয়াও আছে, কিছুমানে বিক্ৰী কৰি পেলাই তেওঁলোক অন্যত, আচলতে এই জেগাটো যে অকণমান ৰিম'ট এৰিয়াৰ নিচিনা, যোগাযোগ বিচ্ছিন্ন, গতিকে তেওঁলোক ইয়াৰ পৰা ওলাই গুচি গৈছে। হয়, আচলতে ললিতা, ফলে ফুলে শস্যে মৎস্যে সমুজ্জ্বল জাজিমুখ। ইয়াত আপোনাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কথা নকওঁৱেই বা, ইয়াত আপোনাৰ জাজি নৈ, মৰিজাজি আৰু ব্ৰহ্মপুত্ৰ ত্ৰিবেণী সংগমস্থল জাজিমুখ, আপোনাৰ সৌন্দৰ্য সুষমাৰে ভৰা। আপুনি এগৰাকী জাজিমুখৰ সন্তান হিচাপে নিশ্চয় গৰ্ব কৰে, আৰু গৰ্ব কৰাৰে কথা। আপুনি এই গোটেই সৌন্দৰ্যক লৈ আপোনাৰ মনৰ যিখিনি আপোনাৰ ভাল লগা অনুভৱ আছে, সেই অনুভৱখিনিক আপুনি কিদৰে প্ৰকাশ কৰিব বিচাৰিব এই মুহূৰ্তত? এইটো আচলতে মোৰ নিজৰে স্নেহময় জন্মভূমি। মই ইয়াক মানে উপজিয়ে ইয়াক দেখিছোঁ, আৰু ইয়াতে মই শৈশৱটো মই কটাইছোঁ, ইয়াতে ডাঙৰ দীঘল হৈছোঁ। আৰু এইখিনি গাঁৱলৈ, ইয়ালৈ আচলতে মই আহিলেই মোৰ নিজে নিজে অন্তৰাত্মাটো পুলকিত হৈ উঠে। গতিকে এইখিনি মোৰ খুব মানে আনন্দদায়ক অনুভূতি। আৰু ইয়াৰ কাৰণে যিখিনি কিছুমান কাম কৰিবলগীয়া আছে, এইখিনি কৰিবলৈ মন যায়। আৰু এইকাৰণে চাকৰি যেতিয়া আমি বন্ধ পাওঁ, তেতিয়া আমি ইয়ালৈ আহোঁ, গাঁৱলৈ আহোঁ, গাঁৱৰ মানুহখিনিক খা খবৰ লওঁ, আৰু এই গাঁওখনৰ পৰিৱেশ সম্পৰ্কে কথাবিলাক আলোচনা কৰোঁ, শিক্ষা সম্পৰ্কে কথাবিলাক আলোচনা কৰোঁ,
আৰু ল'ৰা ছোৱালীবিলাকক কেনেকৈ এই পিছপৰা ঠাইৰ পৰা অলপ আগুৱাই লৈ যাব পাৰোঁ সেই সম্পৰ্কে আলোচনা কৰোঁ। আৰু এইকাৰণেই কৰোঁ যে এইটো আমাৰ নিজৰ গাঁও, ইয়াৰ ঠিক যদি নকৰোঁ গাঁওখনক বাদ দি কেতিয়াও কোনেও একো ডাঙৰ মানুহ হ'বও পৰা নাই আৰু নহয়। গতিকে এইখন গাঁও খুব মোৰ আপোন গাঁও, গতিকে ইয়ালৈ আহি মোৰ খুব ভাল লাগে মানে। ধন্যবাদ। কেনেকুৱা লাগিলে আপুনি ইয়ালৈ আহি? ভালেই লাগিলে, সমবেদনা জ্ঞাপন কৰিছোঁ শোকসন্তপ্ত পৰিয়াললৈ, লগতে মৃতকৰ আত্মাৰ সদ্গতিও কামনা কৰিলোঁ আৰু অহা ৰাইজক গৃহস্থই ভালধৰণে শুশ্ৰূষা কৰিছে। লগতে আমাৰ তিয়কবাসী ৰাইজেও আমাৰ সমিতিখনো আহি পেলাই ঘৰৰ সদস্যসকলক লগ কৰিছোঁ, সুখ দুখৰ কথা পাতিছোঁ। গতিকে খুবেই ভাল লাগিছে।